নলবাৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ লংকাকাণ্ড। নলবাৰীৰ ৰাজীৱ ভৱনত নলবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক কুমাৰ শৰ্মা বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ লগতে নলবাৰী জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি দিব্যজ্যোতি হালৈৰ ৰাজীৱ ভৱনত অনিৰ্দিষ্টকাললৈ প্ৰৱেশ নিষিদ্ধ। আজি 40গৰাকী কংগ্ৰেছ কৰ্মীৰ বিষয়ববুৰ পৰা পদত্যাগৰ হুংকাৰ। নলবাৰীৰ ৰাজীৱ ভৱনত নলবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক কুমাৰ শৰ্মা, বিধায়ক দিগন্ত বৰ্মন আৰু ভাৰপ্ৰাপ্ত সভাপতি দিব্যজ্যোতি হালৈৰ মুৰ্দাবাদ ধ্বনি। শেহতীয়াভাৱে নলবাৰী জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি দিব্যজ্যোতি হালৈক সভাপতিৰ দায়িত্ব দিয়াৰ পিছতে কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখযোগ্য যে ভাৰপ্ৰাপ্ত সভাপতি দিব্যজ্যোতি হালৈক বিজেপিৰ এজেণ্ট বুলি দাবী ক্ষুব্ধ কংগ্ৰেছ কৰ্মীৰ। জিলা কংগ্ৰেছৰ এজন ইনচাৰ্জ প্ৰেচিডেণ্ট নিয়োগ কৰিছে। একচুৱেলি ইনচাৰ্জ প্ৰেচিডেণ্টৰ নাম বেলেগৰ আছিলে, এজন যুৱ নেতাৰ আছিলে, ভাল সাংগঠনিক নেতা একজনৰ নাম আছিলে। তেওঁৰ নামটো কাটি দিগন্ত বৰ্মন ডাঙৰীয়া আৰু অশোক শৰ্মা ডাঙৰীয়া বেমেজালিৰে আমাৰ এজন দিব্যজ্যোতি হালৈ নামৰ এজনক দিছে, যিজনৰ কোনো গণভিত্তি নাই, কোনো ধৰণৰ সাংগঠনিক কাম আজিলৈকে কৰি পোৱা নাই। আৰু যিজন ব্যক্তিক কোনেও নিবিচাৰে যে কংগ্ৰেছৰ আমাৰ নেতা মানে কি বুলি কয় যিকোনো বিষয়ববীয়াৰ মূৰৰ ওপৰত বহাটো, তেওঁৰ লগত আমি কাম কেতিয়াও কৰিব নোৱাৰোঁ আৰু ভৱিষ্যতেও নকৰোঁ। আমি কংগ্ৰেছ কৰিম, কিন্তু তেওঁৰ লগত কাম নকৰোঁ। আমি সেইকাৰণে আজি প্ৰতিবাদটো কৰিছোঁ। মুৰ্দাবাদ দিছে। হয় হয়, তেওঁলোকে যিটো আমি কংগ্ৰেছ পাৰ্টি কংগ্ৰেছ দলক নলবাৰীৰ পৰা যিটো সাংগঠনিক ভেটি তেওঁলোকে যিটো নিশেষ কৰাৰ চেষ্টা কৰিছে, আমি সেইকাৰণে মুৰ্দাবাদ দিছোঁ। আমি কংগ্ৰেছ দলক শক্তিশালী হোৱাটো বিচাৰিছোঁ নলবাৰীত, আমি প্ৰতিটো আসন আমি জিকিব বিচাৰিছোঁ। আৰু সেই এনেকুৱা সময়ত ৰাজনীতিৰ যিটো মহল চলি আছে, হয় তেওঁক 20 দিনৰ কাৰণে দিছে, কিন্তু 20 দিনৰ কাৰণে নহয়, আমি 1 ঘণ্টাৰ কাৰণে আমি তেওঁক আমি মানি নলওঁ। আমাৰ কাৰণে আমাৰ ইয়াত মানুহৰ অভাৱ নাই, আমাৰ বহুত মানুহ আছে, ডেকা ল'ৰা আছে, ডেকা শক্তি আছে, যাৰ নাম আছিলে তেওঁ বিৰাট শক্তিশালী ডেকা ল'ৰা, মানে কি বুলি কয় যুৱ কংগ্ৰেছ কৰি আহিছে। যুৱ কংগ্ৰেছত তেওঁ এতিয়া জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন অসম প্ৰদেশৰ। গতিকে সেনেকুৱা ব্যক্তি এজনক গুচাই যিটো এনে অকৰ্মণ্য ব্যক্তি এজনক দিছে, আমি সেইটো কাৰণে প্ৰতিবাদ কৰিছোঁ আৰু প্ৰতিবাদ কৰি যাম। আমি তেওঁলোকৰ ইয়াত প্ৰৱেশ নিষিদ্ধ কৰিম আজিৰ পৰা। সেইটো ৰাইজে বুজি পাইছে, এতিয়ালৈকে আমাৰ যিসকলে আছে আমি সকলোৱে বুজি পাইছে। মই কাৰ নাম কৈছোঁ, যিজনে 2016ৰ পৰা য়ং ব্ৰিগেড, ইউথ কংগ্ৰেছ, তাৰপিছত এতিয়া ষ্টেট লেভেলত ইউথ কংগ্ৰেছ কৰি আছে, সেনেকুৱা ব্যক্তি এজন আমাক লাগে। আৰু সভাপতি যিজন ইনচাৰ্জ সভাপতি দিছে তেখেতৰ বিজেপিৰ লগত সম্পৰ্ক থকা বুলি সেইটো সকলোৱে জানে, সেইটো সকলোৱে জানে। তেওঁ প্ৰতিটো কথা তেওঁ একচুৱেলি আমাৰ নাৰদৰ নিচিনা কাম কৰি আছে। ইয়াতে সি এটা কথা ক'ব, তাত গৈ এটা কথা ক'ব, আৰু তেওঁ তেনেকেই চলি আছে। আজি ইমান বছৰে তেওঁ তেনেকেই চলি আছে। কেন্দ্ৰীয় সমিতিৰ সম্পাদক হয়, তেওঁ সম্পাদকত আছে, তেওঁ কেন্দ্ৰীয় সমিতিৰ সম্পাদকত আছে, কিন্তু ৰাজীৱ ভৱন নলবাৰী ডিষ্ট্ৰিক্টখন আমি হাইজেক কৰিব কোনো বিদ্যা দিব নোৱাৰোঁ। কিন্তু আপোনাৰ কংগ্ৰেছ এই উদ্ভণ্ডালি কিয় কৰিলে ৰাজীৱ ভৱনত? আমি কংগ্ৰেছ উদ্ভণ্ডালি নহয়, এইটো প্ৰতিবাদ লাগিবই। আমাক লাগিব। আমাক নিজৰ সংগঠনটো ষ্ট্ৰং কৰিবৰ কাৰণে আমি আজি যুঁজিবই লাগিব। আজি যদি আমি এৰি দিওঁ, এইখন আমাৰ বিজেপিৰ হাতত গুচি যাব। ৰাজীৱ ভৱনটো আজি হাইজেক হ'ব, বিজেপিৰ হাতত গুচি যাব। ইলেকশ্যনৰ সময়ত আপোনালোকে দলীয় যে অন্তৰ্গণ্ডলত লিপ্ত হৈছে নেকি? এইটো অন্তকণ্ডল নহয়। আমি কংগ্ৰেছ দলক শক্তিশালী কৰি আমি কংগ্ৰেছত আজিও আছোঁ। আমি কংগ্ৰেছ দলক কেনেকৈ ভোট আনিব লাগে, কি কৰিব লাগে, আমি সেইখিনি কৰিম, কিন্তু ৰাজীৱ ভৱন হাইজেক কৰিব নিদিওঁ। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।